আপুনি চাই আছে বিয়লিৰ হেডলাইন্স। দেওবাৰৰ লকডাউনৰ দিনটো যোৰহাট নগৰত সৃষ্টি হৈছে মেলা সদৃশ পৰিৱেশৰ। যোৰহাট জিলা প্ৰশাসনে নগৰৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠানৰ গৰাকী তথা কৰ্মচাৰীসকলৰ কোভিড-19 পৰীক্ষা কৰাটো বাধ্যতামূলক কৰিছে। অহা 13 আগষ্টৰ ভিতৰত এই পৰীক্ষা নকৰা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ নুখুলিবলৈ অনুমতি প্ৰদান কৰা নহ'ব আৰু সেয়েহে নগৰৰ মাৰোৱাৰী ঠাকুৰবাৰী আৰু যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালিকা বিদ্যালয়ত স্থাপন কৰা ৰেপিড এণ্টিজেন টেষ্ট কেন্দ্ৰত ভিৰ কৰিছেহি জনসাধাৰণে। ভিৰৰ মাজত ঠেলা হেঁচা লগাত কাজিয়াৰ সূত্ৰপাতো হৈছে আৰু এই ঘটনাই এতিয়া বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। আজি পুৱাৰে পৰা অভাৱনীয় ভিৰ পৰিলক্ষিত হয় যোৰহাটৰ ৰেপিড এণ্টিজেন টেষ্ট চেণ্টাৰসমূহত। 13 আগষ্টলৈ সময়সীমা বান্ধি দিয়া হৈছে এইসকল ব্যৱসায়ীক, অন্যথা তেওঁলোকক 13 আগষ্টৰ পিছত ব্যৱসায়িক প্ৰতিষ্ঠান খুলিবলৈ অনুমতি প্ৰদান কৰা নহ'ব আৰু তাৰ বাবে এনেদৰে হেতা ওপৰত ঠেলা হেঁচা লগালে এইসকল ব্যৱসায়ীয়ে। এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হ'ল ৰেপিড এণ্টিজেন টেষ্ট এই চেণ্টাৰসমূহত। সামাজিক দূৰত্বৰ কোনো পৰিৱেশ নাই, আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিব পৰা নাই, এনেদৰে হেতা ওপৰা লগাইছে নিজৰ টেষ্ট কৰাবলৈ এইসকল ব্যৱসায়ীয়ে, কিয়নো 13 আগষ্ট তেওঁলোকৰ সময়সীমা বান্ধি দিয়া হৈছে। এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয়, আৰক্ষীয়েও নিয়ন্ত্ৰণ কৰিব পৰা নাই পৰিস্থিতি। এনেদৰে শতাধিক লোক উপস্থিত হয়, শতাধিক ব্যৱসায়ী উপস্থিত হয় আৰু ব্যৱসায়ীসকলে জমজটনা ভোগ কৰিছে আৰু অপৰিকল্পিতভাৱে ৰেপিড এণ্টিজেন টেষ্টৰ ব্যৱস্থা কৰাটোতো তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে একাংশ ব্যৱসায়ীয়ে। সম্পূৰ্ণ অপৰিকল্পিতভাৱে এই টেষ্টৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু যাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু জমজটনা ভোগ কৰিবলগীয়া হৈছে। এইসকল ব্যৱসায়ীয়ে আজি পুৱাৰে পৰা এনেদৰে বুন্দাপৰ দি শাৰী পাতি থাকিবলগীয়া হৈছে। এইসকল ব্যৱসায়ীয়ে বৰষুণক নেওচি তেওঁলোকে ৰেপিড এণ্টিজেন টেষ্টৰ বাবে শাৰী পাতিবলগীয়া হ'ল পুৱাৰে পৰা আৰু যাৰ বাবে এতিয়া এনেদৰে হাহাকাৰ কৰিবলগীয়া হ'ল এইসকল ব্যৱসায়ীয়ে। আৰু এই সন্দৰ্ভত আমি আগবঢ়াইছোঁ আমাৰ সাংবাদিক যোৰহাটৰ পৰা আমাৰ সাংবাদিক গৌতম বৰাৰ এক বিশেষ ৰিপৰ্ট। শনি আৰু দেওবৰীয়া লকডাউনৰ সময়ছোৱাতে যোৰহাটত নগৰত ব্যাপক ভিৰ দেখিবলৈ পোৱা গৈছে আৰু এই ভিৰ হৈছে কোভিড-19 টেষ্টিঙৰ বাবে। আমি দেখুৱাইছোঁ যে যোৰহাট নগৰত যোৰহাট জিলা প্ৰশাসনে এক নিয়ম ধাৰ্য কৰি দিছে যে যিসকলসমূহ ব্যৱসায় প্ৰতিষ্ঠান আছে সেই ব্যৱসায় প্ৰতিষ্ঠানসমূহৰ গৰাকীসকল আৰু তাৰ কৰ্মচাৰীসকলে অহা 13 আগষ্টৰ ভিতৰত তেওঁলোকৰ কোভিড-19 পৰীক্ষা সম্পন্ন কৰিব লাগিব আৰু যিসকল লোকে এই পৰীক্ষা সম্পন্ন নকৰে তেনেহ'লে 13 আগষ্টৰ পৰা সেইসমূহ ব্যৱসায় প্ৰতিষ্ঠান খুলিবলৈ দিয়া নহ'ব। আৰু এই নিৰ্দেশনাৰ পিছতে এনেদৰে ব্যৱসায়ী প্ৰতিষ্ঠানসমূহৰ গৰাকী তথা কৰ্মচাৰীসকলৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় আৰু সকলো ওলাই আহিছে যোৰহাট নগৰৰ দুটা কোভিড-19 টেষ্টিং চেণ্টাৰলৈ, মাৰোৱাৰী ঠাকুৰবাৰী তথা যোৰহাট বালিকা বহুমুখী উচ্চতৰ মাধ্যমিক যি বিদ্যালয় আছে সেই বিদ্যালয়লৈ ওলাই আহিছে। পুৱা 6 বজাৰ পৰা মানুহৰ ভিৰ আৰু এই ভিৰক কেন্দ্ৰ কৰি কোনে প্ৰথমে গৈ এই টেষ্টিং কৰাব পাৰে, টেষ্ট কৰাব পাৰে তাক লৈ কাজিয়া হোৱা দেখিবলৈ পাইছোঁ। কিন্তু এই যে কোভিড-19 পৰীক্ষাৰ নামত যেনে প্ৰহসন হৈছে তাক লৈ ইতিমধ্যে সমগ্ৰ যোৰহাট জিলাখনতে চৰ্চা হৈছে, ছ'চিয়েল মিডিয়াত ব্যাপক সমালোচনা হৈছে, যোৰহাট জিলা প্ৰশাসনক সমালোচনা কৰা হৈছে। যিহেতু 300 বিচনাযুক্ত এখন কোভিড-19 অস্থায়ী হস্পিটেল যোৰহাটত নিৰ্মাণ কৰা হৈছে, 2 দিনৰ ভিতৰতে সেইখন মুকলি কৰা হ'ব। কিন্তু প্ৰশ্ন উঠিছে যে এনেদৰে যোৰহাটৰ 10 সহস্ৰাধিক ব্যৱসায়ী প্ৰতিষ্ঠানৰ প্ৰায় 25,000 মালিক আৰু কৰ্মচাৰী কোভিড-19 টেষ্ট কেনেধৰণে সম্পন্ন কৰা হ'ব তাক লৈ বৰ্তমান প্ৰশ্ন উঠিছে। আৰু যিহেতু এইসকল লোক ওলাই আহিছে, হেতা ওপৰা কৰিছে তেওঁলোকে কোভিড-19 টেষ্টিং চেণ্টাৰৰ সন্মুখত, কোনো সামাজিক দূৰত্বৰ কথা নাই, গতিকে ইয়াৰ জৰিয়তে কোভিড-19 যি সংক্ৰমণ সেই সংক্ৰমণ ৰোধ পৰিব নে এই সংক্ৰমণ বৃদ্ধি পাব তাক লৈ বৰ্তমান প্ৰশ্ন উত্থাপন হৈছে। স্থানীয় ব্যৱসায়ী আছে, মই জানিবলৈ চেষ্টা কৰিম যে আপোনালোকে ইয়াৰ পূৰ্বেও উল্লেখ কৰিছে, ইয়াৰ পূৰ্বতেও আপুনি উল্লেখ কৰিছে যে সমস্যাৰ সৃষ্টি কৰিছে, অলপ ক'ব নেকি কেনেকৈ? এতিয়া এইটো আছে সমাধান কৰিব লাগে, কাৰণ বিজনেছমেন মানুহকেইটা মই আপোনাক ক'লোঁ যে 10,000 মানুহ মিনিমাম 10,000 মানুহ আছে, 250 ডেইলি যদি টেষ্ট হয় এইটো আপোনাৰ 1 মাহতো আজৰি নহ'ব। গতিকে মেইন পাৱাৰ বঢ়াই দিয়ক আৰু নহ'লে 10টা দোকানত টেষ্ট কৰক আৰু 10টা দোকানৰ টেষ্টিং হোৱাৰ পাছত আকৌ 10টাক মাতক, নহ'লে লাষ্টত আমি আৰু দোকান বন্ধ কৰি দিম। আৰু আমি আৰু এটা কথা কওঁ, আজি বাহিৰৰ পৰা যেতিয়া মানুহ আহিছে তেওঁলোকৰ কৰোণা নাই বুলি কোনো গেৰাণ্টি দিব পাৰিব নেকি? খালি বিজনেছমেন নহয়, কোনোবা ড্ৰাইভাৰ আহিছে, মুঠীয়া আহিছে, গাড়ী কাষ্টমাৰ আহিছে, তেওঁলোকৰোতো এইটো হ'ব পাৰে কৰোণা। গতিকে টেষ্টিংটো যেতিয়া কৰোৱা হয়, ইয়াৰ আমাৰ যোৰহাট সীমাৰ আগত এটা বাহিৰৰ পৰা মানুহ অহা মানুহকো টেষ্ট কৰক আৰু দোকানত 10টা দোকানৰ মানুহ যদি 20টা হয়, 20টা টেষ্টিং হ'ল আকৌ 10টাক মাতক। টোকন ছিষ্টেম যেনেকুৱা ইলেকশ্যনত দিয়া হয় এইটো স্লিপ ছিষ্টেম কৰি দিয়ক, বোলে আজি 200 মানুহ টেষ্টিং হ'ব। এনেকুৱা মানুহক অত্যাচাৰ কৰাটো আমি ভাল পোৱা নাই। এই কৰোণাৰ মাৰক মানুহ এনেই মৰি গ'ল, বিজনেছমেন মানুহ
আৰু বিজনেছমেন মানুহ সদায় চৰকাৰৰ লগত আছে, প্ৰশাসনৰ লগত আছে, গোটেই ৰাইজ সংগঠন মিডিয়া চবৰ কথা মানে। তাৰ ভিতৰতো যদি প্ৰশাসনে আমাৰ কথা যদি চিন্তা নকৰে, আমি কি মানুহত গণ্য নাহোঁ নেকি? আমাৰ এইটো ন্যায় লাগে। আমাক ন্যায় হিচাপে 200 মানুহ টেষ্টিং কৰক, আৰু নহ'লে যদি 500 মানুহ টেষ্টিং কৰে, মেইন পাৱাৰ বঢ়াই দিয়ক। ধন্যবাদ জনাইছোঁ। মই পুনৰ জানিব চেষ্টা কৰিম যে আৰু লোক আছে, তেওঁলোকে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। কি ক'ব? আপোনালোকে উল্লেখ কৰি আহিছে যে বহু হাজাৰ লোক আছে এনে ব্যৱসায়ীৰ লগত জড়িত। কেনেধৰণে কি ব্যৱস্থা গ্ৰহণ কৰিলে আপোনালোকে এই সমস্যাটো সমাধান হ'ব? এইটো সমস্যাৰ সমাধান যেতিয়া হ'ব, সিহঁতে এটা মানুহ বঢ়াওক আৰু দোকানে দোকানে গৈ মানে বা 10টা দোকান এটা এদিন তেনেকুৱা লৈ পেলাই টাৰ্গেট লৈ পেলাই কি আমি 10টা দোকান এদিন কৰিম, তেনেকুৱা কৰক। এনেকুৱা কি 300 মানুহ এদিনত ওলাব, ইয়াত 22,000-23,000 টকা 23,000 এমপ্লয়ী আছে, সিহঁতক কেনেকৈ টেষ্টিং হ'ব? মেইনলি ইয়াত আছে কি মেইন কাৰণ আছে, সিহঁতৰ মেইন পাৱাৰ বঢ়াওক। আমি টেষ্টিং কৰাবলৈ ৰেডি আছোঁ, সাজু আছোঁ। চবে যিমান বেপাৰী বৰ্গ আছে, তেওঁ এমপ্লয়ী আছে, চবেই সাজু আছে, তেওঁ টেষ্টিং কৰাবলৈ সাজু আছে। কিন্তু তথাপিও ইয়াত মেইন পাৱাৰ লাগে। সিহঁতক এদিনত নিয়েৰ এবাউট 3-4 হাজাৰ মানে বেপাৰী বা সিহঁতৰ কৰ্মচাৰীক টেষ্টিং কৰিব পাৰিলেই 13 তাৰিখৰ ভিতৰত হ'ব। নহ'লে এইটো টেষ্টিং তো নিয়েৰ এবাউট 1 মাহ লাগি যাব, 1 মাহ কি 1.5 মাহকৈ বেছি লাগি যাব। আৰু সেয়া যোৰহাটৰ পৰা আমাৰ সাংবাদিক গৌতম বৰাই দেখুৱাইছে আজি এনে এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হ'ল ৰেপিড এণ্টিজেন টেষ্ট কৰিবলৈ যোৱা ব্যৱসায়ীসকলৰ মাজত। পৰৱৰ্তী এক খবৰ। ভিজাৰ ম্যাদ উকলি যোৱাৰ বাবে 7 মাহ দিন গোলাঘাটৰ কাৰাগাৰত বন্দীত্বৰ জীৱন কটাই স্বদেশলৈ উভতি যোৱা নাইজেৰিয়ান ফুটবলাৰ হেনৰী উজাই অখিল গগৈৰ মুক্তিৰ দাবী জনাইছে অসম চৰকাৰক। নাইজেৰিয়ান ফুটবলাৰগৰাকীয়ে গোলাঘাটৰ কাৰাগাৰত থাকোঁতে অখিল গগৈক লগ পাইছিল। 2017 চনত গোলাঘাট কাৰাগাৰত অখিল গগৈৰ সংস্পৰ্শলৈ আহিছিল হেনৰী। এতিয়া পুনৰ অখিল গগৈ কাৰাবন্দী হৈ থকাৰ খবৰ লাভ কৰি নাইজেৰিয়াৰ পৰাই হেনৰী উজাই কৃষক নেতাগৰাকীৰ মুক্তিৰ দাবী জনাইছে ৰাজ্য চৰকাৰক। টুইট কৰি কৃষক নেতা অখিল গগৈক অতি শীঘ্ৰেই কাৰাগাৰৰ পৰা মুকলি কৰি দিবলৈ দাবী জনাইছে হেনৰীয়ে। ভিজাৰ ম্যাদ উকলি যোৱাৰ বাবে 7 মাহ দিন গোলাঘাট কাৰাগাৰত বন্দীত্বৰ জীৱন কটাইছিল আৰু অৱশেষত স্বদেশলৈ উভতি গ'ল নাইজেৰিয়ান ফুটবলাৰ হেনৰীয়ে। অখিল গগৈৰ মুক্তিৰ বাবে তেওঁ দাবী জনাইছে ৰাজ্য চৰকাৰৰ ওচৰত। নাইজেৰিয়ান ফুটবলাৰগৰাকীয়ে গোলাঘাটৰ কাৰাগাৰত থাকোঁতেই অখিল গগৈৰ সাক্ষাৎ লাভ কৰিছিল। অখিল গগৈৰ সৈতে গোলাঘাট কেন্দ্ৰীয় কাৰাগাৰত তেওঁ ফুটবলো খেলিছিল। 2017 বৰ্ষত গোলাঘাট কাৰাগাৰত অখিল গগৈৰ সংস্পৰ্শলৈ আহিছিল হেনৰী। এতিয়া পুনৰ অখিল গগৈ কাৰাবন্দী হৈ থকাৰ খবৰ লাভ কৰি নাইজেৰিয়াৰ পৰাই টুইটযোগে হেনৰী উজাই কৃষক নেতাগৰাকীৰ মুক্তিৰ দাবী জনাইছে। I want to demand for release of Oki Gogoi. I'm demanding for Assamese government to release Mr. Oki Gogoi from the cell. I'm demanding and begging the government, whatever you can do to release Oki Gogoi early now. Oki Gogoi should release immediately. Manu Oki Gogoi, Manu Tikese, Manu Balase, Oki Gogoi Kirekanu Manu Nohoi, Oki Gogoi, government of Assam release Oki Gogoi immediately. I demand Oki Gogoi should release. This message is coming from দক্ষিণ শালমৰাত ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ খহনীয়াত নিশ্চিহ্ন হোৱাৰ পথত দক্ষিণ শালমৰাৰ কেইবাখনো বিদ্যালয়। ইতিমধ্যে ব্ৰহ্মপুত্ৰত জাহ গৈছে অঞ্চলটোৰ ইখনৰ পিছত সিখন বিদ্যালয়। এতিয়া শংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ। আৰু এই সন্দৰ্ভত আমি আগবঢ়াইছোঁ ধুবুৰীৰ পৰা আমাৰ সাংবাদিক জ্যোতিৰ্ময় চক্ৰৱৰ্তীৰ গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট। ব্ৰহ্মপুত্ৰত জলস্তৰ কমিছে ঠিকেই, কিন্তু ব্ৰহ্মপুত্ৰৰ জলস্তৰ কমিলেও কিন্তু দুৰ্ভোগ কমা নাই দক্ষিণ শালমৰা সমষ্টিৰ লোকৰ। পশ্চিম অসমৰ এই দক্ষিণ শালমৰাৰ বৰ্তমানে আমি যি ঠাইত উপস্থিত আছোঁ, সেই ঠাইৰ আমাৰ পিছফালে কেমেৰাত যে দেখা পাই আছে আপোনাৰ গছৰ গুৰিটো, সেই গছৰ গুৰিটো কিন্তু এয়াই প্ৰমাণ কৰে যে ইয়াত এসময়ত ঘৰ বাৰী আছিলে। এসময়ত বুলি কওঁতে মাত্ৰ 2 সপ্তাহ পূৰ্বেই ইয়াত ঘৰ বাৰী আছিলে। এতিয়া ঘৰ বাৰী বুলি কওঁতে কেৱল মাত্ৰ সেই গাছৰ গুৰিটোৱে এইটোৱে প্ৰমাণ কৰে যে ইয়াত এটা ডাঙৰ বসতি আছিল। কিন্তু বৰ্তমানে গোটেই ইয়া নৈৰ মাজত সোমাই গৈছে। কেৱল মাত্ৰ চাউথ শালমৰা সমষ্টিৰ 1-2টা গাঁও নহয়, সমগ্ৰ অঞ্চলৰে বৰ্তমানে কিন্তু একেই অৱস্থা। এই হামিদাবাদ পঞ্চায়তত বৰ্তমানে যে আমি উপস্থিত আছোঁ, আপোনালোকক আমি দেখুৱাবলৈ চেষ্টা এটা কৰিম যে ইয়াৰ বিদ্যালয়সমূহৰ কি অৱস্থা, ইয়াৰ ৰাইজে কিদৰে আছে, আৰু এই সমগ্ৰ গাঁও অঞ্চলৰ লোকে, চৰাঞ্চলৰ লোকে এই বানপানীৰ পৰৱৰ্তী সময়ছোৱাত গৰাখহনীয়াৰ তাণ্ডৱত কেনেকৈ তেওঁলোকৰ জীৱনধাৰা বৰ্তমানে চলাই গৈ আছে। গৰাখহনীয়াত যে কেৱল মাত্ৰ গৃহ ভাঙিছে বা মানুহ গৃহহীন হৈছে সেয়া নহয়। মোৰ পিছফালে আপোনালোকে যে দেখা পাইছে, ৰকেয়া, ৰশ্মিনা, ৰাবিয়া, যোনেই নহওক কিয় এই সৰু
শিশুসমূহৰ কিন্তু বৰ্তমান তেওঁলোকৰ বিদ্যালয় গৃহটো ভাঙি পৰিছে। এই শিশুসমূহৰ ভৱিষ্যত কি হ'ব, তেওঁলোকে ক'ত পঢ়া শুনা কৰিব, তাক লৈ কিন্তু বৰ্তমানে তেওঁলোকৰ যে অভিভাৱক আছে তেওঁলোকে চিন্তিত হৈ পৰিছে। এওঁলোকৰ ভৱিষ্যতৰ কথা চিন্তা কৰিলে এনেকুৱা যেন লাগে যে দক্ষিণ শালমাৰাত তেওঁলোকে জন্মগ্ৰহণ কৰিয়ে কিবা এটা মহাপাপ যেন কৰিছে। কাৰণ প্ৰতি বছৰে এই গৰাখহনীয়াই তেওঁলোকক এঠাইৰ পৰা আন ঠাইত স্থানান্তৰ কৰি লৈ গৈ পেলাই তেওঁলোকৰ ভৱিষ্যত এক এন্ধাৰৰ ফালে ঠেলি দিছে। এয়া হৈছে বিদ্যালয়ৰ গৃহৰ ভিতৰৰ অৱস্থা। বিদ্যালয়ৰ বেৰত আপোনালোকে দেখা পাইছে অসমৰ লগতে ভাৰতৰ বিভিন্ন মনীষীৰ ছবিসমূহ কিন্তু আছে, কিন্তু বিদ্যালয়ৰ ভিতৰত ডেস্ক বেঞ্চ একোৱেই নাই। বানপানীৰ পৰৱৰ্তী সময়ত বৰ্তমানে বিদ্যালয়ৰ গৃহৰ কিন্তু অৱস্থা এয়াই হৈছে অৱস্থা। যিখন আচলতে ব্লেকবোৰ্ড বুলি ক'ম বা আন কিবা বুলি ক'ম, যিখন পঢ়া শুনা কৰিব লাগিছিল, যিখন হোৱাইট বৰ্ড আজিকালি মাৰ্কাৰেদি যি লিখা হয়, সেয়াও কিন্তু অৱস্থা জহিক হৈ গৈছে আৰু এক ভগ্নাৱশেষ অৱস্থাত বৰ্তমানে বানপানীৰ পৰৱৰ্তী সময়ত দক্ষিণ শালমাৰা অৱস্থা হৈছে। কষ্ট মানে এখন আমরা বাড়িঘর ছাড়া এখন আমরা বর্তমানে স্কুলে রয়েছি, আঙ্গ বাড়িঘর তলে গেছে গা, মাটি ফিরে চর হয়ে গেছে গা, মানে এখন খুঁদা ঠিদা বাইখারা নাকবো। এখন আমরা সেই অবস্থায় আছি। কতদিন থেকে স্কুলে আছে? আমরা স্কুলে আছি এখনো 2 মাস, এখনো বাচ্চা আহি নাই, পানি বেদুর মানে চর হয়ে গেছে গা মাটি ফিরে। এখন আমরা থাকি কোন চুলায় কিবা খেয়ে থাকি। কতগুলা পরিয়াল এরকম? পরিয়াল আমরা 10 জন। 10 জন পোলাহান তো বিদেশে যাই হের না, বন্ধু ছন্দ আদা আবার তো নাই কে শেষ করে থিয়ে গেছে, তাহলে এখন আমরা কি করে খামু? পরে খাওয়া দাওয়ার অসুবিধা হয়েছিল, প্রবলেম হয়েছিল, গরু বাছুর নিয়ে আমরা ডুবে গেছিলাম, বাড়িঘর ছাড়তে হয়েছিল। রিলিফ টিলিফ কিছু পাইছিল? রিলিফ টিলিফ দেওয়া হয়েছিল 3 বার না 2 বার দেওয়া হয়েছিল। চাউল পাইছিল? হ্যাঁ, চাউল পাইছিল, ডাল দিছিল, দেওয়া হয়েছিল, এগুলা পরে আনিছিলাম পাইছিল। হ্যাঁ। এখন কি অবস্থা? এখন তো এই দর সময় গাঁথা হয়েছিল দরগুলায়, এর মধ্যে থাকার অবস্থা নাই। গৰাখহনীয়াই কেৱল মাত্ৰ দক্ষিণ শালমাৰা সমষ্টিৰ এই অঞ্চলসমূহত বিদ্যালয় মানুহৰ গৃহ সেয়া ক্ষতি কৰা নাই। মূল ক্ষতি যিটো কৰি গৈছে সেয়া হৈছে কৃষিভূমি। কৃষিভূমিত বৰ্তমানে গোটেই বালিৰে আৱৰি পৰিছে। যিসমূহ ইয়াত শস্য আছিল সেয়া বিনষ্ট হৈছে আৰু বৰ্তমানে ইয়াত খেতি কৰিবলৈ নাই কোনো উপায়। সেই কাৰণে কিন্তু এই অঞ্চলৰ ৰাইজে এক জমৰ যাতনা ভুগিছে বুলি এই মুহূৰ্তত ক'ব লাগিব। আৰু সেয়া আছিল দক্ষিণ শালমাৰাৰ পৰা আমাৰ সাংবাদিক জ্যোতিৰ্ময় চক্ৰৱৰ্তীৰ গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট। আন এক গুৰুত্বপূৰ্ণ খবৰ, প্ৰতি 100 গৰাকী ভাৰতীয়ৰ 10 গৰাকীৰ গাতে পোৱা হৈছে কোভিড পজিটিভ। কেন্দ্ৰৰ সমীক্ষাত এই উদ্বেগজনক তথ্য পোহৰলৈ আহিছে। চৰকাৰৰ এটা সমীক্ষকৰ দলৰ মতে ভাৰতীয় লোকৰ মাজত বৰ্তমান কৰোনা পজিটিভৰ হাৰ হৈছে 10.28%। আনহাতে দেশৰ কেইখনমান জিলাৰ কৰোনা পৰিস্থিতিক লৈ বিশেষভাৱে উদ্বিগ্ন হৈ পৰিছে কেন্দ্ৰ। চিন্তনীয় পৰিস্থিতিৰ সৃষ্টি হোৱা জিলাসমূহৰ তালিকাত সন্নিৱিষ্ট হৈছে অসমৰ কামৰূপ মহানগৰ জিলাৰ নাম। দেশৰ প্ৰায় 24খন জিলাৰ নাম এই তালিকাত আছে, যিকেইখন জিলাৰ মুঠ কোভিড আক্ৰান্তৰ সংখ্যা দেশৰ 9% আৰু মৃত্যুৰ সংখ্যা দেশৰ ভিতৰত 14%। আনহাতে আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পোৱা দেশৰ 4খন জিলাৰ ভিতৰতো অন্যতম কামৰূপ মহানগৰ জিলা। দেশৰ প্ৰতিটো অঞ্চলৰ উচ্চপদস্থ বিষয়াৰে গঠিত হৈছিল সমীক্ষকৰ এই দলটি। আনহাতে এই জিলাসমূহত কোভিড প্ৰতিৰোধৰ বাবেও বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। মানৱতাক ভুল লুণ্ঠিত কৰা এটি ঘটনা সংঘটিত হৈছে সৰুপথাৰৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰত। 4 দিন ধৰি চিকিৎসালয়খনত পৰি থাকিল এটা মৃতদেহ। অমানৱীয়ভাৱে চিকিৎসালয়ৰ বাহিৰতে মৃতদেহটো পেলাই থোৱাৰ অভিযোগ চিকিৎসা কৰিবলৈ অহা ৰোগীৰ আত্মীয়ৰ। উল্লেখযোগ্য যে কিছুদিনৰ পূৰ্বে সৰুপথাৰৰ পদপথত এজন ৰোগীয়া বৃদ্ধ লোকক কেইজনমান যুৱকে প্ৰত্যক্ষ কৰি 108ৰ যোগেদি প্ৰেৰণ কৰিছিল সৰুপথাৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰলৈ। চিকিৎসালয়তে 5 আগষ্টত লোকজনৰ মৃত্যু হয়, কিন্তু মৃত্যুৰ পিছতো নাহিল কোনো আত্মীয়। ইফালে মৃত্যুৰ পিছত মৰ্গৰ অভাৱত চিকিৎসালয়খনৰ বাহিৰতে 4 দিন ধৰি পেলাই থৈ দিয়া হ'ল মৃতদেহটো। 4 দিনে থকা মৃতদেহৰ পৰা দুৰ্গন্ধ ওলোৱাত চিকিৎসা কৰিবলৈ অহা ৰোগীৰ আত্মীয় প্ৰত্যক্ষ কৰে এই অমানৱীয় ঘটনা, আৰু তাৰ পিছতেই চিকিৎসালয়খনত সৃষ্টি হয় এক হুলস্থুলীয়া পৰিস্থিতিৰ। ইপিনে সাংবাদিকক খবৰ দিয়াৰ পিছতে চিকিৎসালয় কৰ্তৃপক্ষই ততাতৈয়াকৈ বাহিৰত পেলাই থোৱা মৃতদেহটো স্থানান্তৰ কৰে চিকিৎসালয়খনৰে মেল ৱাৰ্ডলৈ। আনহাতে ধনচিৰি মহকুমা প্ৰশাসনক এই সন্দৰ্ভত অৱগত কৰাৰ পিছতো সৎকাৰৰ ব্যৱস্থা নকৰাৰ অভিযোগ চিকিৎসালয়ৰ এগৰাকী কৰ্মচাৰী। এফালে মানৱীয় দৃষ্টিভংগী আৰু আনফালে অমানৱীয় মানৱতাক ভুল লুণ্ঠিত কৰা এটি ঘটনা। সৰুপথাৰৰ পদপথত থকা এগৰাকী ৰোগীয়া ব্যক্তিক উদ্ধাৰ কৰি কেইজনমান যুৱকে চিকিৎসাৰ ব্যৱস্থা কৰিছিল, কিন্তু চিকিৎসালয়ত মৃত্যু হয় আৰু তাৰ পিছতে অমানৱীয়ভাৱে চিকিৎসালয়ৰ বাহিৰত পেলাই থোৱা হ'ল ব্যক্তিগৰাকীৰ মৃতদেহ। দেশকালৰ যিটো এতিয়া পৰিস্থিতি হৈ আছে,
সেই অনুপাতে এইটো মাৰাত্মক ভুল কৰিছে। যদি বাই চান্স কৰোণাত মৰিছে তেতিয়াহ'লে এই গোটেই মানুহবিলাক ইয়ালৈ অহাবিলাকো ফচিব, থকাবিলাকতো ফচিবই। এতিয়া আমি আহিছোঁ কিজানি আমাৰ হৈ যায় কি বিচাৰ। এওঁলোকক সুধিলোঁ মই, কৈছে যে আমি প্ৰশাসনকো জনালোঁ, চবকে জনালোঁ, এতিয়ালৈকে কৰা নাই। আজি মেজিষ্ট্ৰেট অহা কথা আছে, এতিয়ালৈকে অহা নাই, দেখা নাই মই অহালৈকে। এই ঠাইডোখৰত এটা দুৰ্গন্ধময় পৰিৱেশ আমি গোন্ধ পাইছিলোঁ আৰু ওচৰতে কুকুৰেও মানে বিচৰণ কৰি থকা আমি দেখিবলৈ পাইছিলোঁ। ডক্টৰ নাৰ্ছসকলক সুধিছিলোঁ যে এই পেচেণ্টজন প্ৰকৃততে ক'ৰ আছিল বা কি বেমাৰত মৰিলে, তেওঁলোকে কোনেও ক'ব। এই মানুহজনক আজি 15-20 দিন এমাহে হ'ব ইয়াত মানে এডমিট হৈছিলে। তাৰপিছত গাৰ্জেনো নাই, কিবা ছাত্ৰ এনেকৈ ভৰ্তি কৰি দিছিলে। তাৰপিছত খোৱা বোৱাটো এই ক'ভিডত খানা দিয়ে, তাৰ পৰাই খাইছিলে বুঢ়াটো, চেলাইন টেলাইনো দিছিলে। আজি 4 দিন হ'ব। বাহিৰ নহয়, বাহিৰ জাষ্ট আজি ওলোৱা হৈছিলে। মেজিষ্ট্ৰেট আহিব, চাব আৰু আমাক ডিছপ'জ কৰিব দিব। নাই, এইটো 72 ঘণ্টা ৰাখিব লাগে বুলি কৈছে থানাৰ পৰা। কোভিড পজিটিভ পত্নীক সকলোৰে সন্মুখত স্পৰ্শ কৰিলে স্বামীয়ে। কৰোনা আক্ৰান্তক চিকিৎসালয়লৈ নিবলৈ আনি বিমূৰত পৰিল স্বাস্থ্যকৰ্মী, কিয়নো স্বামীয়ে কোনো কাৰণতে মানি নলয় পত্নী কৰোনাত আক্ৰান্তৰ কথা। কৰোনা কোনো বেমাৰ নহয় বুলি দাবী কৰে এগৰাকী ব্যক্তিয়ে। কোভিড পজিটিভ পত্নীক চিকিৎসালয়লৈ নিব খোজা কাৰ্যত অমান্তি হ'ল লোকজন। ওদালগুৰিৰ ডিমাকুছিত সংঘটিত হৈছে এনে এটি ঘটনা। পতি পত্নী দুয়ো আহিছিল ৰেপিড টেষ্ট কৰাবলৈ, কিন্তু ৰেপিড টেষ্টৰ ফলাফলত ৰিজাল্ট আহিল স্বামীৰ নিগেটিভ, কিন্তু পত্নীৰ পজিটিভ। কিছু সময়ৰ পাছতে 108 সেৱা আহিল মহিলাগৰাকীক নিবলৈ, কিন্তু নাই, স্বামীয়ে যাবলৈ নিদিয়ে। আৰক্ষীয়ে মনাব নোৱাৰে লোকজনক। অৱশেষত সকলোৰে সন্মুখত কোভিড আক্ৰান্ত পত্নীক স্পৰ্শ কৰি দিলে লোকজনে। ৰাজ্যত ভয়ানক ৰূপত বৃদ্ধি পাইছে কোভিড-19 আক্ৰান্তৰ সংখ্যা, কিন্তু এচাম মানুহৰ বাবে কৰোনাৰ ভয়াৱহতা অজ্ঞাত হৈ আছে, যাৰ পৰিপ্ৰেক্ষিতত এনে পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হয় স্বাস্থ্যকৰ্মীসকল। কোভিড পজিটিভ পত্নীক সকলোৰে সন্মুখত স্পৰ্শ কৰিলে স্বামীয়ে। স্বামী নাচুৰবান্দা, পত্নীৰ হ'বই নোৱাৰে কোভিড-19 পজিটিভ। আৰু 108 বৰ্তমান সাজু হৈ আছে মহিলাগৰাকীক নিবলৈ, কিন্তু স্বামীয়ে যাবলৈ নিদিয়ে পত্নীক। বহুত বুজনি দিয়া হ'ল আৰু অৱশেষত যোৱাৰ বেলিকা স্বামীয়ে স্পৰ্শ কৰিলে পত্নীক। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীৰ বিৰুদ্ধে চলোৱা অভিযানৰ সময়ত এক ভয়ংকৰ দুৰ্ঘটনা। ৰাষ্ট্ৰীয় উদ্যানৰ নৈৰ কোবাল সোঁতত ডুবিল বনকৰ্মীৰ হাত নাও উটুৱাই নিলে কেইবাজনো বনকৰ্মীক। সতীৰ্থ বনকৰ্মীৰ তৎপৰতাত কথম্পি ৰক্ষা পৰিল বনকৰ্মীকেইজন। কাজিৰঙাৰ কহৰা বনাঞ্চলত সংঘটিত গড় নিধনৰ ঘটনাৰ পাছতেই শনিবাৰে চোৰাং চিকাৰীৰ বিৰুদ্ধে অভিযান চলাই আছিল এই দলটোৱে, আৰু সেই সময়তে এই শিহৰণকাৰী দৃশ্য বন্দী হ'ল এজন বনকৰ্মীৰ কেমেৰাত। নৈৰ কোবাল সোঁতত উটি গ'ল হাত নাও। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীৰ বিৰুদ্ধে চলোৱা হৈছিল এই অভিযান। ৰাষ্ট্ৰীয় উদ্যানৰ নৈৰ কোবাল সোঁতত ডুবিল বনকৰ্মীৰ হাত নাও উটুৱাই নিলে কেইবাজনো বনকৰ্মীক। সতীৰ্থ বনকৰ্মীৰ তৎপৰতাত কথম্পি ৰক্ষা পৰিল বনকৰ্মী কেইজনৰ প্ৰাণ। কাজিৰঙাৰ কহৰা বনাঞ্চলত সংঘটিত গড় নিধনৰ ঘটনাৰ পাছতেই শনিবাৰে চোৰাং চিকাৰীৰ বিৰুদ্ধে অভিযান চলাই আছিল এই দলটিয়ে, আৰু সেই সময়তেই এই শিহৰণকাৰী দৃশ্য বন্দী হ'ল এজন বনকৰ্মীৰ কেমেৰাত। এইবিলাকতো মানে কাজিৰঙাৰ মানে আমাৰ এটা ৰুটিন লাইফ বাছতে মানে বিভিন্ন জীৱ জন্তু ক্ষেত্ৰত মানে ষ্টাফ বি মানে মিলি 4জন পৰা 6জনলৈকে মৃত্যু হয় আৰু ভালেমান মানুহবিলাক ইঞ্জুৰি হয়। বনৌৰী এৰিয়াত এইবিলাকেতো থাকে। যোৱাকালি বি মানে আমাৰ বেয়া দিন আছিলে, আমাৰ ষ্টাফবিলাকে এতিয়া নাও পাৰ হৈ আছিলে, তেতিয়া এইটো পানী মানে আমাৰ গোটেই গ্ৰুপক মানে লৈ গ'ল। আকৌ হাতী লগাই ষ্টাফ লগাই মানে গোটেই মানুহক মানে ৰেস্কিউ কৰাইছে। যি হৈছে মানে এনেকৈ কাৰো মানে বা ইঞ্জুৰি বা কেজুৱালিটি তেনেকৈ টাইপত একো হোৱা নাই। তাৰপিছত আমাৰ অফিচাৰ বি যোৱাকালি মানে পলক মাটিত মানে আমাৰ অফিচাৰবিলাক মানে ফাঁচিছে, তেওঁকে বি আনি আছে। মানে এইটোৱে কাজিৰঙা এটা মিষ্টেৰিয়াছ প্লেচ, এইটো মাজত আমি এইটো কাম কৰি থাকিব লাগে। হাওড়াঘাটৰ যমুনা গাঁৱত বাঘৰ আতংক। কাজিৰঙাৰ পৰা আহিল বন্যপ্ৰাণী সুৰক্ষা কৰ্মীৰ দল। ড্ৰোনৰ সহায়ত বাঘৰ সন্ধান দকমকা বন বিভাগৰ। বাঘটো পিঞ্জৰাবদ্ধ কৰাৰ চেষ্টা চলালে কাজিৰঙাৰ বন্যপ্ৰাণী সুৰক্ষা কৰ্মীয়ে। যমুনা গাঁৱৰ নৈপুৰীয়া হাবিত স্থাপন কৰা হয় এটা পিঞ্জৰা, আৰু এনেদৰে বাঘৰ বিচৰণক কেন্দ্ৰ কৰি আতংকিত হৈ পৰে ৰাইজ। হাওড়াঘাটৰ যমুনা গাঁৱত বাঘে চলাইছে ত্ৰাস। কাজিৰঙাৰ পৰা আহিছে বন্যপ্ৰাণী সুৰক্ষা কৰ্মীৰ এটা দল। ড্ৰোনৰ সহায়ত বাঘৰ সন্ধান চলাইছে দকমকা বন বিভাগে, কিন্তু এতিয়াও বাঘটো পিঞ্জৰাবদ্ধ
বা বাঘটোৰ সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই বন্যপ্ৰাণী সুৰক্ষা কৰ্মীয়ে। কোনো গ্ৰামাঞ্চলৰ পথৰ দলং নহয় ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত থকা এখন অতি ব্যস্ততাপূৰ্ণ পকী দলঙৰ মেৰামতি কৰা হৈছে বাঁহেৰে। মৰাণৰ সমীপৰ খোৱাঙৰ বুঢ়ীডিং নৈৰ ওপৰত থকা এই দলংখনত যিকোনো মুহূৰ্ততে সংঘটিত হ'ব পাৰে ভয়ংকৰ অঘটন। এই সন্দৰ্ভত মৰাণৰ পৰা আমাৰ সাংবাদিক ঋষেশ্বৰ বৰুৱাৰ এক ৰিপৰ্ট আগবঢ়াই বিদায় লৈছো বিয়লিৰ হেডলাইন্সৰ পৰা। নমস্কাৰ। হয়, অতি ব্যস্ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এখন দলঙত লগোৱা হৈছে বাঁহৰ ৰেলিং। মৰাণৰ সমীপৰ খোৱাঙৰ বুঢ়ীদিহিং নদীৰ ওপৰত থকা এই গেমন দলংখনত আছো মই বৰ্তমান। আৰু এই দলংখনৰ দৃশ্য চাওক, দলংখনত এনেধৰণে বাঁহৰ ৰেলিং লগোৱা হৈছে আৰু খুঁটা, ইয়াৰ বাঁহৰ যি পকী খুঁটা আছিল আৰু পকী যি ৰেলিং আছিল সেই ৰেলিংসমূহ জহি খহি যোৱাৰ পিছত এনেধৰণে বাঁহেৰে মেৰামতি কৰা হৈছে। সঁচাকৈ এই ঘটনাটোৱে সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু কোৱাৰ প্ৰয়োজন যে দীৰ্ঘদিন ধৰি এই দলংখন এনেধৰণে জহি খহি যোৱা পৰিলক্ষিত হৈছে, ক্ৰমাৎ জহি খহি আহিছে। ইয়াৰ বিপৰীতে ইয়াৰ পকীকৰণ কৰাৰ বিপৰীতে বাঁহেৰে মেৰামতি কৰা পৰিলক্ষিত হৈছে। উজনি নামনি সংযোগী এই পথৰ ওপৰত থকা এই দলংখনৰ দুৰাৱস্থাই বিভাগীয় কৰ্তৃপক্ষৰ স্বৰূপ উদঙাই তুলিছে আৰু কিবা এক দুৰ্ঘটনা সংঘটিত হোৱাৰ আগতে যেন দৃষ্টি নপৰিবই বিভাগীয় কৰ্তৃপক্ষৰ। কেৱল ৰেলিঙেই নহয়, যদি দলংখনৰ মাজলৈ দেখা যায় তেনেধৰণে দলংখনৰ মাজতো এনেধৰণে গাঁত হৈ পৰিছে, কিন্তু বিভাগীয় কৰ্তৃপক্ষই মেৰামতি কৰেহে, ইয়াৰ পিছতে পুনৰ এনেধৰণে গাঁতৰ সৃষ্টি হয়। আৰু মোৰ ওচৰতে আছে এজন সচেতন যুৱক। কি ক'ব আজি এই মুহূৰ্তত? এই মুহূৰ্তত এইটোৱে ক'ম যে এই বুঢ়ীদিহিং দলংখনে বুঢ়ীদিহিং দলংখনে ৩৭ নং ঘাইপথৰ উল্লেখযোগ্য ভূমিকা লৈ আছে। কাৰণ এইখন দলঙে উপৰিদি নিতান্তই হাজাৰ হাজাৰ গাড়ী অহা যোৱা কৰি থাকে আৰু এখন উজনি নামনি সংযোগী দলং। সেইটো ক্ষেত্ৰত কিন্তু এই যিখন চৰকাৰে আধুনিকতাৰ কথা কৈ থাকে, যিখন চৰকাৰে উন্নয়নৰ কথা কৈ থাকে, সেইখন চৰকাৰে কিন্তু আজিলৈকে এই দলংখন বাঁহৰ ৰেলিং দি কিনে থৈ দিছে। এইটোৱে আটাইতকৈ হাস্যকৰ কথা। হয়, নিশ্চয়কৈ আন এজন ব্যক্তি আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ। কি ক'ব? আজিৰ যুগত যি গভৰ্ণমেণ্টে যিমান হাজাৰ হাজাৰ কোটি টকাৰ কথাবোৰ কৈ থাকে, এই বুঢ়ীদিহিং নদীৰ ওপৰত যিখন গেমন ব্ৰিজ, এখন একেবাৰে জৰাজীৰ্ণ অৱস্থাত হৈ আছে। বিভাগীয় কৰ্তৃপক্ষক ৰাজ্যৰ ফালৰ পৰা বিভিন্ন দাবী ধমকি দিয়া হয় যদিও কিন্তু কাণ সাৰ দিয়া নাই। আজি এনেকুৱা সৃষ্টি হৈ আছে, বাঁহৰ ৰেলিং দি থৈছে। ইয়াত যদি মানে পথত কেতিয়াবা দুৰ্ঘটনা হয়, কোন দায়ী হ'ব? কেতিয়া চৰকাৰে দায়ী হ'ব? আৰু দলংখন এনেকুৱা সমস্যা নিৰ্মাণ কৰি যায়, পুনৰ পিছদিনাখনে গাঁতৰ সৃষ্টি হয়। গতিকে এইফালৰ পৰা মানে ৰাইজৰ তৰফৰ পৰা মই এটাই অনুৰোধ নাগৰিকৰ ফালৰ পৰা, যাতে এই